আজি মই যোৰহাটৰ পৰা গুৱাহাটীলৈ গৈ আছিলোঁ। তেতিয়া দিনৰ ভাগত আমাক মোৰ পুৰণি কলিয়াবৰ লোকসভা সমষ্টি কৰ্মীখিনিক ফোন কৰিলে যে যেতিয়া আপুনি গাড়ী আমাক পাৰ কৰি যাব, গাড়ীখন ৰখাই গাড়ীৰ পৰা নামি আমাৰ লগৰ পৰা গামোচাটো লৈ যাব। মই নিজৰ পুৰণা কলিয়াবৰ লোকসভা কংগ্ৰেছৰ কৰ্মীখিনিৰ কথা কেতিয়াও মনা কৰিব নোৱাৰোঁ। তেওঁলোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে মই এবাৰ নহয় দুবাৰকৈ সাংসদ হ'লোঁ। মোৰ গোটেই ৰাজনৈতিক যাত্ৰা কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা আৰম্ভ হৈছে। ৰাজনৈতিকভাৱে সমষ্টিৰ ভিতৰত মোৰ প্ৰথম অভিভাৱক হৈছে আমাৰ আগৰ কলিয়াবৰ লোকসভা সমষ্টি, আৰু সেইকাৰণে মই তেওঁলোকক আজি শ্ৰদ্ধা নিবেদন কৰিবলৈ আহিছিলোঁ। আৰু দেখিছোঁ ঠায়ে ঠায়ে মানুহবোৰ কৰ্মীখিনি গোট খাইছে। যোৰহাটৰ পৰা মই প্ৰায় 9টা বজাত ওলাইছোঁ, এতিয়া প্ৰায় 6টা বাজিল, মাত্ৰ নগাঁৱলৈকেহে পাইছোঁ। যোৰহাটত মানুহ আছিল, দেৰগাঁৱত মানুহ আছিল, ৰঙামাটিত মানুহ আছিল, বোকাখাটত মানুহ আছিলে, পোহৰাত মানুহ আছিলে, কলিয়াবৰ তিনিআলিত মানুহ আছিলে। কৰ্মীখিনিৰ পৰা ইমান যে মৰম পাইছোঁ, মই তাৰ বাবে কৰ্মীখিনিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৈছোঁ যে এয়া জয় আমাৰ জয় নহয়, এয়া জয় হৈছে ৰাইজৰ জয়। ধুবুৰী, নগাঁও আৰু যোৰহাটৰ ভিতৰত এটা ঐতিহাসিক জয় আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। এই জয়ৰ লগতে আমাৰ কাজিৰঙা, কৰিমগঞ্জ, শিলচৰ, গুৱাহাটী, বৰপেটা, দৰং, কাৰ্বি আংলং এইখিনি সমষ্টিৰ ভিতৰতো আমি এটা ভাল যুঁজ দিলোঁ। যদিও আমাৰ দলীয় প্ৰাৰ্থীসকল পৰাজিত হ'ল, কিন্তু যি ইংগিত পাইছোঁ সেই ইংগিত আজি আমি সকলোৱে বুজি পাইছোঁ যে ৰাইজৰ বৰ্তমানৰ বিজেপি নেতৃত্বৰ প্ৰতি মহভংগ হৈছে, আৰু এইখিনি কথাবোৰ পুৰণা বিজেপি শংকিত কৰিছে। আৰু সেইকাৰণে যিসকল কট্টৰ বিজেপি মানুহবোৰ আছে, যিসকলে বিজেপি আদৰ্শক ভাল পায় আৰু সেইকাৰণে বেয়া দিনৰ পৰা বিজেপি দলৰ লগত যোগদান আছে, হ'ব পাৰে অলপ কঠোৰ ভাষাৰে নিজৰ দলটোক পৰামৰ্শ দিব বিচাৰিছে। কিন্তু দুখৰ কথা যে আজি বৰ্তমানৰ বিজেপি দলৰ নেতৃত্ব ইমান অধৈৰ্য হৈছে যে তেওঁলোকৰ কথাত গুৰুত্ব দিয়া নাই। তেওঁলোকৰ কথাত প্ৰাথমিকতা যে দিব লাগে, সেই প্ৰাথমিকতাটো মই দেখা পোৱা নাই। এতিয়াও আগৰ দৰে তেওঁলোকে অহংকাৰী কথা, অহংকাৰী ব্যৱহাৰ লৈ অসমৰ ৰাইজৰ লগত নিজৰ দলটোক অপমানিত কৰিছে। অসমৰ ৰাইজৰ লগত নিজৰ বিজেপি দলৰ কৰ্মীখিনিক পাহৰি গৈছে। মুখ্যমন্ত্ৰী মহোদয় আজি অসমত বিফল হৈছে। নেডা কনভিনাৰ হিচাপে আজি তেওঁ উত্তৰ পূৰ্বাঞ্চলত বিফল হৈছে। আজি মণিপুৰত আমি 2টা আসন লাভ কৰিবলৈ সক্ষম হ'লোঁ। মেঘালয়ত আমি তুৰা সমষ্টি, যি NPP, যি নেডাৰ এটা ঘৰ আছিলে, প্ৰাক্তন লোকসভা অধ্যক্ষ PS চাংমাৰ নিজৰ চিট তুৰাত, তাত কংগ্ৰেছ দলে জয়লাভ কৰিছে। নাগালেণ্ডৰ ভিতৰত বহুত বছৰ পিছত কংগ্ৰেছ দলে জয়লাভ কৰিছে। এই উত্তৰ পূৰ্বাঞ্চলত যে নেডা NDA যে বিফল হ'ল, তাৰ নৈতিক দায়িত্ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ল'ব লাগে। কিন্তু তেওঁ দায়িত্ব নলয় এটা বিশেষ ধৰ্ম টাৰ্গেট কৰি তেওঁক আকৌ সাম্প্ৰদায়িক ৰাজনীতি কৰি আছে। অসমৰ ভিতৰত আমি দেখা পাইছোঁ যে এটা বিশেষ ধৰ্ম মানুহক
টাৰ্গেট কৰি তেওঁ সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ বিচাৰিছে। সেইকাৰণে ৰাইজ বুজি পাইছে যে যদি আমাক শান্তি আৰু সম্প্ৰীতি লাগে, শান্তিত আমি যদি থাকিবলৈ বিচাৰোঁ, তেতিয়া আমালোকৰ বিকল্প হৈছে ইণ্ডিয়া এলায়েন্স। মই যোৰহাট, নগাঁও আৰু ধুবুৰী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ বিবেকৰ বাবে, আৰু এই তিনিটা সমষ্টিৰ বাহিৰে সমগ্ৰ অসমবাসী ৰাইজক তেওঁলোকৰ আশীৰ্বাদৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নগাঁও জিলাত কি এটা বিশেষ গুণ আছে